ক্লাস 9 ম্যাথমেটিক্স অনুশীলনী R1 কোয়েশ্চন নম্বৰ 7 ত কি দিছে 2/11 আৰু 1/6 ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখা। সংখ্যাকেইটা আছিল 2/11 আৰু 1/6। এতিয়া ইহঁতৰ হৰকেইটা একে হৈ থকা নাই, গতিকে ইহঁতৰ লসাগু ল'লে কি ওলাব? লসাগু হৈছে 66, গতিকে 11 ৰ লগত কি পূৰণ কৰিব লাগিব? 6। ইয়াত আছে 2 × 6, তেতিয়া ইয়াত আনসাৰ হৈ যাব 2 × 6 = 12 হৈ গ'ল। ইয়াত আহি যাব 66, ইয়াত পূৰণ কৰিব লাগিব 11, তেতিয়া কি পোৱা যাব? 11 হৈ যাব, ইয়াত 66। এতিয়া ইয়াত হৰকেইটা একে হৈ গ'ল, কিন্তু লবকেইটাত কি হৈছে 11 আৰু 12, ইহঁতৰ মাজত যিহেতু কোনো সংখ্যা নাই, গতিকে আমাক লাগে দুটা, গতিকে দুটা লাগে যেতিয়া আমি 2তকৈ 1 বেছি অৰ্থাৎ 3 পূৰণ কৰি দিম। চবতে 3 পূৰণ কৰি দিয়া গৈছে, তেতিয়া কি হৈ যাব? 3 × 12 হৈ গ'ল 36, আৰু এফালে 3 × 18, 8, 3 × 18কে 19, 198 ওলাই যাব। ঠিক একেধৰণে ইয়াতো ওলাই যাব কিমান? 11 আৰু 3 আছে, গতিকে 33, আৰু ইয়াত আহি যাব 198। এতেকে 2/11 আৰু 1/6 ৰ মাজৰ দুটা পৰিমেয় সংখ্যা হ'ল, ইয়াত আছে 33, এইফালে 36, ইহঁতৰ মাজত কি থাকিব? 34 আৰু 35, গতিকে লিখি দিওঁ 34/198 আৰু 35/198। 8 নম্বৰ প্ৰশ্ন, সৰল কৰা। ইয়াত দিছে √10 × √5। এটা √2 = 1.41 হ'লে প্ৰদত্ত সংখ্যাৰ আসন্ন মান কি হ'ব? √10 × √5 আছে। এতিয়া ইহঁতক কি কৰি দিম? √10টোক আমি এনেদৰে ভাঙিব পাৰিমনে? 2 × 5, আকৌ এইফালে আছে পুনৰ √5 ইকুৱেল, এতিয়া ইয়াত কি হ'ব? √2 × √5 এনেদৰে লিখিব পাৰিম, আৰু এইফালে অলৰেডি √5 এটা আছেই। যিহেতু √2 মানে আমাক কোৱা আছে 1.41 বুলি, আৰু √5 আৰু √5 দুটা পূৰণ কৰিলে আনসাৰ ওলাই যাব কি? 5। এতিয়া 5 অলপ পূৰণ কৰিলে 5 × 5, 5 × 20ৰ 0, 2 উকলিলে 5 × 5 উকলা 2 হতে 7, অৰ্থাৎ 7.0